আছে বৰ্তমান এমটি মূল্য দুখন বহুত ধুনীয়া ধুনীয়া ষ্টক আছে নতুন পুৰা ব্ৰেন্ড নিউ কন্ডিশন এখনটো পুৰা ব্ৰেন্ড নিউ আছে মাত্ৰ 8000 আমি 8000 চলিছে মাত্ৰ 8000 চলিছে আৰু যদি এমটি বিচাৰি আছে বৰ্তমান প্ৰিন্স মটৰছত এভেইলেবল আছে পুৰা আজি আহিছে গাড়ী আজি আহিছে ন নতুন একদম গাড়ী মজা একদম টিপটপ আছে গাড়ী তিনিখনৰ প্ৰাইচটো মই কৈ দি আছো এখনৰ প্ৰাইচ দি আছো আমি 1,18,000 বেক টু মাই ইউটিউব চেনেল তো গাইস কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভাল তো গাইস আজি আপোনালোকে মোক দেখা পাই আছে প্ৰিন্স মটৰ আৰু আজি আপোনালোকক এটা প্ৰথমতে কথা এটা কৈ দিও আজি হ'ব চ্যালেঞ্জিং প্ৰাইচ আৰু আপোনালোকক আৰু এটা কথা কৈ দিও লগতে পাব এখন বাইক দি দিলো আপোনালোকে এখন বাইকত এখন বাইক ফ্ৰী পাব আৰু কোনখন বাইক হ'ব এইখন আপোনালোক ভিডিওৰ মাজতে থাকিব ভিডিওটো স্কিপ নকৰিব তো এতিয়া আমি বেছি দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো তাৰ আগত এটা কথা কৈ দিও মোৰ সাবস্ক্ৰাইবাৰ হ'ব লাগিব তেতিয়া আপোনালোকে পাৰ গাড়ী কিবা না কিবা হ'ব এই গেছ আপোনালোকে কৈছিল ৰাহুল দা বুলি ইয়াৰ দোকানৰ যিটো ওনাৰ আছে তেওঁ আজি লগ পালো এনে আগত ভিডিওটা বনাইছিলো কেনেকুৱা ৰেসপন্স পাইছে আপুনি ৰেসপন্স পাইছো আজি আৰু মই শুনিছো আপুনি বোলে বাইকৰ লগত বাইক ফ্ৰী দিব বাইকৰ লগত বাইক ফ্ৰী আছে বহুত ডেঞ্জাৰ ভাল ভাল ষ্টক আছে তো আজি আপোনালোকে ভিডিওটো কন্টিনিউ কৰিব মিছ নকৰিব যদি স্কিপ কৰে তেনে গমে নাপাব কোনটো ভিডিও আপোনালোকে কোনখন বাইক মানে মিছ কৰি দিছে আৰু আজি কিবা অফাৰ হ'বনে অফাৰ পেট্ৰল দি আছো আমি হেলমেট দি আছো তো এতিয়া আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিছো ডাইৰেক্ট হিমালয় দেখা দে ফাৰ্ষ্ট হিমালয় তো আজি আমি প্ৰথম হিমালয়ৰ পৰা ষ্টাৰ্ট কৰি দিও এইখন হিমালয় কি হয় হিমালয় এখন 2020 লাষ্ট নহলে 21 হ'ব BS6 ৰ মডেল কিমান মান চলিছে এইখন 24 জন চলিছে এইখন গাইস আপোনালোকে দেখিছে BS6 ন BS6 ৰ অনলি 24000 চলিছে এইখন লাষ্ট কিমান ক'লে দাম প্ৰাইস দি আছো আমি মাত্ৰ 1,60,000 টকা 1,60,000 টকাত পাই আছে শোরুম প্রাইস কিমান আহে এইখনৰ এখন 260 মান আহে 260 আহে আৰু আপুনি দি আছে 160 1 লাখ টকা ডাইৰেক্ট ডিসকাউন্ট পাই আছে তো নেক্সট আমি আহিছো এইখন কি আছিল এক ক্লাসিক দেখো ক্লাসিক এখন গান মেটেল হয় এখন দি আছো আমি মাত্ৰ 1,18,000 টকা 1,18,000 টকাত এইখন কিমান মান চলিছে এখন চলিছে 37,000 এইখন আপোনাৰ লাইভ দেখা দিছো 37 চলিছে আপোনাৰ গাড়ীৰ কন্ডিশন একবাৰ চাই লওক একদম ধুনীয়া কন্ডিশন হয় তো আজি নতুন ষ্টক বহুত আহিছে ইফালে এন্ড্ৰইড আছে 2022 ৰ মডেল আজি আহিছে গাড়ী আজি আহিছে ন নতুন একদম মজা একদম টিপটপ আছে গাড়ী চালক টায়াৰ চালক পুৰা গাড়ীৰ বডি চালক পুৰা আছে গাড়ী কত এটা স্কেটছ নাই এই স্টিকাৰ দুটা নাই স্টিকাৰটা মই লগাই দিম বাৰু এটা লগাই দিব ন লগাই দিম আৰু লাগে স্টিকাৰ এটা বহুতে এৰাই দিয়ে লাগিলে মই লগাই দিম কবাত চাগে 10-12,000 ৰানিং হৈছে এখন দি আছো আমি 22ৰ গাড়ী দি আছো 70,000 টকা তো এইখন আপোনালোকে দেখিলে 2022 ৰ মডেল হয় 2022 টকা দি আছে তো এইখন আপোনালোকে দি আছে অনলি 70,000 টকা তো নেক্সট আইছো আমি এইখন ৰয়েল এনফিল্ড তো ৰয়েল এনফিল্ড এখনত ধুনীয়া এলো লাগি আছে আফটাৰ মাৰ্কেট এলো লাগি আছে তো আফটাৰ মাৰ্কেট এলোৰ দাম সবে আজিকালি জানে 10,000 টকা টকা পৰি যায় তো এখন দি আছো আমি 21ৰ গাড়ী অনলি 1,25,000 টকা দি 1,25,000 টকাত পাইছে আপোনালোকে 21ৰ গাড়ী আফটাৰ মাৰ্কেট এলো টকা গাড়ী কিমান মান চলিছে এইখন এখন চলিছে 36 এইখন চলিছে 36 অনলি 36 চলিছে তো নেক্সট আইছে এপ্ৰিলা আছে 2020ৰ গাড়ী হয় লাষ্টৰ 160 হয় এখন দি আছো আমি 63,000 এখানে শোরুম থেকে 1.5 লাখ মান করে থাকে 1.5 লাখ মান করে থাকে আধাতকে কমত পাই আছে ন তো নেক্সট আইছো আমি গ্ল্যামার যেটো বহুতে এটা মানে বিচাৰে মানে এই BS4 গ্ল্যামাৰখন বহুতে বিচাৰি থাকে এখন দিছো মানে মাত্ৰ 80,000 টকা 80,000 টকা চাওক বহুত স্পেশাল গাড়ী মাইলেজও মজা দিয়ে আৰু কোনোবা যদি কিবা কাম কৰা কাৰণে ল'ব খুজিছে এইখন ল'ব পাৰে কিমান বলে 80,000 টকা সুইগি জমাদাৰ কাৰণে ধুনীয়া গাড়ী 80,000 টকা ন তো নেক্সট আইছো আমি এইখন এখন সাইন হয় সাইন SP 16 মডেল হ'ব 16 মডেল হ'ব এখন দি আছো আমি সেম এর আবার দি আছো অনলি দি 37 হৈ দিছে 37 তো নেক্সট আমি আইছো পালসার 220 আছে ধুনীয়া কন্ডিশনত 20ৰ গাড়ী আমি দি আছো মাত্ৰ 80,000 টকা 80,000 টকা চাওক 220 পা আছে 220 টকা কিমান চলিছে এইখন 27 এখন চলিছে 27 চলিছে 220 অনলি পা আছে 80,000 টকা তো নেক্সট আইছো আমি এখন পালসার আছে আপোনাৰ 150 হয় BS6 ৰ মডেল সরি এখন BS4 মডেল হয় এখন দিছো আমি 70,000 টাকা দিছো তো এইখন আপোনালোকে দেখিছে 70,000 টাকাত পাই আছে তো নেক্সট আইছো আমি পালসার হোয়াইট কালার নতুন কালার হয় এই কালারটো বহুতে বিচাৰে বহুত কম স্টক আমি পাও তো এখন দি আছো আমি 87,000 87 150 ন 150 22ৰ মডেল কিমান মান চলিছে একেবাৰে লাষ্টৰ মডেল তাকে 8,000 চলিছে 8,000 চলা গাড়ী আপুনি কিমানত দিলে মাত্ৰ 87,000 চাওক কি কম আৰু গাইস আজি প্রিন্স পঞ্চায়তত ধামাকা অফার দিয়েছে ধুনীয়া অফার চ্যালেঞ্জিং প্রাইস দিয়েছে থাকে ন আজি অলমোস্ট গাড়ী বিলাক বহুত ভাল প্রাইসতে দি আছো ভাল প্রাইসত দি আছে আপোনালোকে দেখিছে এইখন কিমানত দিব এখন BS6 ৰ মডেল হয় এখন দি আছো আমি মাত্ৰ 75,000 তো নেক্সট আইছো আমি এইখন NS 160 এখন আমি ডাইৰেক্ট চ্যালেঞ্জিং প্রাইসত দি তোমাৰ চেনেলত এখন ডাইৰেক্ট চ্যালেঞ্জিং প্রাইসত দিলো
মাত্ৰ 70,000 টকাত দিছিলো। 70,000 টকা আৰু ইয়াতে আহিলে কিবা এটা মিলাই দিব চাই দিম বাৰু চাই দিম। চাই দিব এইখন তো নেক্সট আহিছে আমি এইখন 160 হয় 160 ন দুখনে চেমে হয় 160 হয় এখন আকৌ 22ৰ মডেল হয় এখন দিছো আমি 1,03,000 টকাত 1,03,000 টকাত 2022ৰ মডেল 12,000 মান আছে 12,000 আনি 12,000 চলছে আৰু হোৱাইট কালাৰ NS 200 বহুতে ডিমান্ড কৰে তো এইখনো বৰ্তমান আমি 88,000 88,000 অনলি 88,000 তো নেক্সট আহি গৈছে আমি R15 BS6 তিনিখন আছে ধুনীয়া কণ্ডিচনৰ আছে তিনিখনৰ প্ৰাইচটো মই কৈ দি আছো এখনৰ প্ৰাইচ দি আছো আমি 1,18,000 এখনৰ প্ৰাইচ দিছো আমি 1,25,000 এখনৰ প্ৰাইচ ডাইৰেক্ট আমি চ্যালেঞ্জিং প্ৰাইচত দি আছো 1,08,000 টকাত R15 BS6 BS6 1,08,000 টকাত 1,08,000 টকা কিমান মান চলিছে দাদা এইখন এখন চলে 23 মান চলিছে তো তেজ চলিছে আপোনালোকে দেখিছে আৰু MT যিটো বহুতে ডিমান্ড মাৰ্কেটত বহুতে বিচাৰি আছে বৰ্তমান MT মূল্য দুখন বহুত ধুনীয়া ধুনীয়া ষ্টক আছে নতুন পুৰা ব্ৰেন্ড নিউ কন্ডিশন এখনটো পুৰা ব্ৰেণ্ড নিউ আছে মাত্ৰ 8,000 আনি 8,000 চলিছে মাত্ৰ 8,000 চলিছে আৰু যদি MT বিচাৰি আছে বৰ্তমান প্ৰিন্স মটৰছত এভেইলেবল আছে পুৰা ধুনীয়া কন্ডিশন আছে গাড়ী সব সেইটো কি লোগো আছে পিছফালে এইটো আপোনাৰ কিবা বুলি কয় তো বৰ্তমান পুৰা বডি ফিটিং হৈ আছে আৰু ন ধুনীয়া হৈছে গাড়ী এইখন কিমান মানত দিব এখন দিছো 134 ত দি আছো 1,70,000 টকা 1,70,000 টকাত পাই আছে আপোনালোকে MT15 তো নেক্সট এইখন MT এখন 21 ৰ মডেল এখন দিছো আমি 1,28,000 1,28,000 টকাত 28,000 এইখন MT পাই আছে আপোনালোকে 1,28,000 টকাত কি কমৰ গাইছ কিমান মান চলিছে দুখনৰ আন্দাজ এনে এখন চলিছে মাত্ৰ 8,000 এখন চলিছে মাত্ৰ 20,000 চলিছে এইখন 20,000 মান চলিছে তো নেক্সট আহিছে আমি KTM Duke 200 টা 250 খন Duke 250 হয় Dukeৰ পুৰা ফেভাৰিট গাড়ী LED লাইট লাগে চবকে LED লাইট আনি দিছো দুখন ধুনীয়া কণ্ডিচনৰ LED লাইট থকা আনি দিছো এইখন আছে নেক্সট এইখন আছে এইখন আছে ন দুখনে সেম ন দুখনে সেম হয় 22ৰ মডেল হয় এখন দি আছো আমি 1,89,000 ত এখন দি আছো আমি 1,88,000 তো এইখন আপোনালোকে পাই আছে 1,88,000 আৰু এইখন পাই আছে আপোনালোকে 1,89,000 কিমান মান চলিছে দুখনত এখন চাগে 20,000 মান চলিছে এখন 15,000 এখন 20,000 এখন 15,000 তো নেক্সট আমি আহি গৈছো BS4 KTM Duke BS4 KTM Duke 125 তো 95,000 only 95 কন্ডিশন ভালো গাড়ী ব্ৰেণ্ড নিউ কন্ডিশন আছে ধুনীয়া কণ্ডিচন আৰু ইয়াতে ইঞ্জিন ওৱাৰেন্টি দিব না কিবা আহিলে আছে এক মাহৰ ওৱাৰেন্টি এক মাহৰ ইঞ্জিন ওৱাৰেন্টি পাই যাব আৰু ইয়াতে টেষ্ট ট্ৰেকটো দি দিব না একেলগে তেজগাঁও সব গাড়ীতে আছে সব গাড়ীতে পাই যাব টেনচন নাই তো নেক্সট আহিছো আমি এইখন কি আছিল এখন Duke 200 BS6 ৰ মডেল হয় 2022ৰ মডেল আমি দি আছো আপোনাৰ 1.5 লাখ টকা 1.5 লাখ টকা তো নেক্সট আহিছো আমি RC কি এইখন 200 RC 200 দুখনে RC 200 হয় এখন 19ৰ মডেল এখন 21ৰ মডেল 19ৰ মডেলখন দি আছো আমি মাত্ৰ 1,15,000 টকা 19 খন 1,15,000 টকা দি আছো আৰু এইখন এখন 21ৰ মডেল এখন দি আছো আমি 1,44,000 1,44,000 গাড়ীৰ কন্ডিশন চালো পুৰা ধুনীয়া ধুনীয়া অৰেঞ্জ আৰু কালাৰ মই দুখন আপোনাৰ RS দেখাই আছো একেবাৰে ধুনীয়া কণ্ডিচনত আছে আজি আহিছে নেকি আজি আহিছে নতুন ষ্টক আজি আহিছে ভিডিঅ' বনাই থাকোতে নতুনকে আহি গ'ল এইখন চাওক প্ৰথম চাওক গাড়ীৰ কণ্ডিচন চাই লওক তাৰপিছত দেখাই আছো আপোনালোকক 22ৰ মডেল একদম টিপ টপ মডেল এখন গাড়ী মাত্ৰ চাগে 16,000 ৰানিং হৈছে 16,000 আনি হৈছে ন এখন দি আছো আমি 1 লাখ তোমাৰ 1,39,000 1,39,000 টকাত পাই আছে আপোনালোকে RS 200 তাতে আৰু 22ৰ কণ্ডিচন চাই লওক 22ৰ মডেল ন 22ৰ মডেল চাই লওক গাড়ীৰ কণ্ডিচন চাই লওক টায়াৰ চাই লওক পুৰা ব্ৰেণ্ড নিউ আছে তো নেক্সট আছে এইখন RS এইখন RS আছে এখন 21ৰ মডেল হয় 21ৰ এখন দিছো আমি 1,34,000 একেবাৰে ধুনীয়া কণ্ডিচন টকাত কিমান মান চলিছে আন্দাজ এইখন এখন চাগে 18,000 চলিছে এইখন এখন চাগে 15-16 চলিছে এইখন 15-16 চলিছে এইখন 18,000 চলিছে তো নেক্সট ধুনীয়া কণ্ডিচন আছে নতুন কালাৰ হয় ৰিসেন্টলি লঞ্চ কালাৰ 22ৰ মডেল এখন দিছো আমি 95,000 তো নেক্সট এইখন পালসাৰ এখন NS 200 হয় 2022ৰে হয় মাত্ৰ 9,000 ৰানিং এখন দি আছো আমি 1,08,000 1,08,000 টকা গাইস কি কম আৰু আজি গাড়ীৰ মানে এনেকুৱা ধুমকা অফাৰ দিছে তো আমি স্কুটি অলপ লৈ আহিছো চাওক স্কুটি অলপ চাব পাৰে আপোনালোকে ইফালে চাই লওক আৰু ইফালে স্কুটি আছে স্কুটি ডিঅ এইবিলাক আছে BS4 এইবিলাক সব 50,000 টকা দি দিম এইবিলাক সব 50,000 যাওক এইবিলাক সব ডিমান্ড স্কুটি এইবিলাক দি দিম 25,000 টকাত মাত্ৰ এইখন 25,000 টকা আৰু যদি লাগে হাতত যদি 30,000 40,000 টকা বাজেট আছে বা 25,000 টকা আছে তো এইখন ল'ব এখন এন্ট্ৰক দিছে মাত্ৰ 45,000 টকা এইখন 45,000 টকাত পাই আছে মানে কি কম আৰু গাইস আৰু এই BS6 ডিঅ দি আছে মাত্ৰ 55,000 টকা এইখন 55,000 টকাত পাই আছে আৰু এইখন
গ্ৰাজিয়া BS6 হয় 21-22 মডেল হয় এখন দিছো আমি অনলি 60,000 টকা নেক্সট আহিছে আমি এই দুখন KTM কি আছিল এই দুখন এডভেঞ্চাৰ 390 হয় এডভেঞ্চাৰ 390 আৰু আপোনালোক যে কৈ আছিলো এই দুখনৰ এখন ললে আৰু এইখন ফ্ৰী পাই যাব ন তো বাই ওৱান গেট ওৱান ফ্ৰী তো ধুনীয়া গাড়ী এডভেঞ্চাৰ 390 তো এডভেঞ্চাৰ 390 দুখনৰ যিখনে লয় তো যিখনে প্ৰথমতে আহে আৰু এইখন গাড়ী ফ্ৰী দিব চেনেলটো সাবস্ক্ৰাইব কৰি আহিব অকল আপোনালোক যারা কৈ দিছে অনলি সাবস্ক্ৰাইবাৰ হ'ব লাগিব আৰু এই দুখনে যোনখন লৈ কিন্তু ফাৰ্ষ্ট কাস্টমাৰ হ'ব লাগিব আৰু ন ফাৰ্ষ্ট কাস্টমাৰ হলে আপোনালোকে এইখন পাই যাব এইখনৰ আপোনালোক ক'ব গ'লে এইখনৰ বাজেট কমসম 25,000 30,000 টকা পৰে 25,000 টকা আৰু বহুত পুৰণা গাড়ী নহয় 2017 ৰ গাড়ী হয় 2017 ৰ মডেল হয় 30,000 টকা এনে পাই যাব 30,000 টকাৰ বাইক আপোনালোকে এইখন ললে ফ্ৰী পাই আছে গাড়ী এই দুখন কিমান মান ক'লে দাম 2,45,000 এই সেম প্রাইস ন সেম প্ৰাইচ তো দুখনৰে আপোনালোকক দি আছে 2,40,000 টকাত 45,000 টকা 2,45,000 টকা ন 2,45,000 টকাত আৰু নেক্সট আহিছো আমি এই দুখন মানে এইপিনে এন্ট্ৰক আছে লাইন আপ এন্টক চাই কালাৰ আছে ৰেড আছে ব্ল্যাক পেন্থাৰ আছে সব 21-22 গাড়ী 21-21 সব দিন 70,000 টকা এটা যিমান আছে এই দুখন ন এই তিনিখন আছে 70-70 তিনিখন আছে 70,000 টকা বাকি এইবিলাক সব 45 এইবিলাক যিমান আছে আপোনালোকে দেখা পাই আছে যাব পৰা নাই আপোনালোকে দেখাব পৰা নাই যদিও এইবিলাক সব 45 ক'লে ন 45,000 টকাত পাই আছে এইখন দিম মই 40,000 টকা এইখন ন তো এইখন 40,000 টকা দিম তো এইখন আপোনালোকক অনলি মোৰ সাবস্ক্ৰাইবাৰৰ কাৰণে 5,000 টকা ডিসকাউন্ট দিছে 40,000 টকাত পাই যাব তো নেক্সট আমি অলপ ভিতৰত কালেকচন আছে চাওক ভিতৰত কালেকচন চালো কিমান কালেকচন ভৰি আছে হেয়াৰ কালেকচন আছে গাড়ী টেনশন নাই আপোনালোকে ক'লে কালেকচন ভাল থাকাতে আহক আৰু লৈ যাওক মন পছন্দৰ যিখন গাড়ী লাগে হয় আৰু চাওক এই অলপ আগতে এইখন হাজাৰখন নতুন এইখন আহি গৈছে চাগে আজি নতুন ষ্টক ন নাই এখন আছে তিনিদিনমান হ'ল হা 3 দিন মান হৈছে এইখন গাড়ীখন পুৰা ব্ৰেণ্ড নিউ কন্ডিশন হৈছে একদম ধুনীয়া কিমান মান চলিছে এইখন চলিছে গাড়ী 2023 গাড়ী এখন দি আছো আমি অনলি 1,58,000 অনলি 1,58,000 আপোনালোকে এইখন শ্বৰুম প্ৰাইস কিমান পৰে 2,17,000 মান পৰিছে 2,17,000 টকাৰ গাড়ী আপুনি কিমান কমত পাই যাব তো হান্টাৰ বৰ্তমান ছেকেণ্ড হেণ্ড মাৰ্কেটত নাই একদমে প্ৰব্লেম হৈ গৈছে তো চাওক বৰ্তমান এতিয়া প্ৰিন্স মোটৰছত এভেইলেবল আছে তো নেক্সট আমি এইখন কি আছে নেক্সট এক্সপালস 4B হয় এখন তো 2022 ৰ মডেল দি আছো আমি অনলি 1,17,000 টকা 2022 ৰ মডেল অনলি কিমান 1,17,000 1,17,000 1,17,000 আৰু যদি লাগে ইকে স্ক্ৰিনশ্বট মাৰক আৰু জলদি লৈ যাওক তো নেক্সট এইখন RTR 160 4B 2021 ৰ লাষ্টৰ গাড়ী আমি দি আছো আমি 82,000 তো নেক্সট এইখন R15 V4 ন V4 হয় মাত্ৰ এবছৰ পুৰণা গাড়ী আমি দিছো 1.5 লাখ টকা 1.5 লাখ টকাত মাত্ৰ এক বছৰ পুৰণি গাড়ী আপোনালোকে পাই আছে অনলি 1.5 লাখ টকাত 1.5 লাখ টকা দি আছো প্ৰায় 7,000 চলিছে 7,000 চলিছে তো নেক্সট আহিছো আমি এইখন RTR 160 2B হয় এখন গাড়ী এখন বাইকৰ গাড়ী হয় বাইকৰ গাড়ী দিছো আমি 85,000 2022 ৰ গাড়ী চাওক প্লেটিনিয়া 2021 ৰ গাড়ী দি আছো আমি অনলি 44,000 তো আপোনালোকে এইখন পাই আছে 44,000 আৰু যদি লাগে ইকে স্ক্ৰিনশ্বট মাৰক সুপাৰ স্প্লেন্ডাৰ 2021 ৰ গাড়ী দি আছো আমি অনলি 54,000 দি দিম 55 এখন আপোনালোকে পাই আছে সুপাৰ স্প্লেন্ডাৰ ন সুপাৰ স্প্লেন্ডাৰ অনলি 55,000 টকা 54 দি দিম 54 কিমান মান চলিছে এখন এখন চলিছে প্ৰায় 30,000 চলিছে 30,000 চলিছে বেছি চলাই নাই এখন স্কুটিৰ আপোনাৰ 30,000 35,000 চলে তো নেক্সট ক্লাছিক হয় এখন এলো লাগি আছে ধুনীয়া এলো থকা মডেলটো হয় এখন দিছো আমি 1,45,000 এখন পাইছে আপোনালোকে 1,45,000 কিমান মান চলিছে এখন ডিজাইন চলিছে আৰু এখন ফাইনেন্স কৰিলে কিমান মান দিব লাগিব এখন 70 মান দিলে 70,000 টকা দিলে হৈ যাব তো চাওক আপোনালোকে ভাবি সিভিল ভাল হলে এইবিলাক গাড়ী আপোনাৰ 50 টকা দিলে হৈ যাব 50,000 টকা দিলে হৈ যাব তো সিভিল ভাল লাগিলে আপোনালোকে 50,000 টকা দিলে হৈ যাব আৰু যদি প্ৰবলেম আছে 70,000 টকা দিব লাগিব তো নেক্সট এইখন কি আছে এইবিলাক পৌঁছে দি দিম এইবিলাক সব 42,000 টকা দি দিম 42,000 টকা 42,000 টকা এফটিনি দি দিম আপোনাৰ 42,000 টকা দি দিম এখন 42,000 টকা এপ্ৰিল দি দিম 40,000 টকা দি দিম 40,000 টকা আৰু যদি এখন ফাইনেন্সত ল'ব যায় কিমান মান দিব লাগিব 20,000 টকা দিলে আপোনালোকে পাই আছে তো নেক্সট এইখন এখন 125 হয় 2021 ৰ মডেল দিছো আমি 60,000 টকা 60,000 টকা 21 ৰ মডেল ন হিৰো এক্সট্ৰিম 21 ৰ মডেল হয় দিছো আমি অনলি 62,000 এখন আপোনালোকে পাই আছে অনলি 62,000 টকা গাড়ী কন্ডিশন পুৰা ব্র্যান্ড নিউ নতুন কন্ডিশন আছে মাত্ৰ এবছৰ পুৰণা পেছন প্ৰো দিছো আমি অনলি 60,000 টকা দি দিম এখন 60,000 টকা দি দিম গাড়ী আজি কি দাম দিছে গম নাপাওঁ আৰু এইবিলাক দি দিম 47 দি দিম 47 দি দিম অনলি 47 গাড়ী চালক এখন 19 ৰ মডেল হৈ থাকে 19 ৰ মডেল এখন দি দিম আমি 53 দি দিম 53,000 টকা দি দিম তো এখন আপোনালোকে 53,000 এইবিলাক এন্ড্ৰইড যিমান আছে এই সব 21 ৰ মডেল হয় 21 ৰ সব 60 কে দি দিম এন্ড অফ দুখন ন 60
এণ্টক দুখন তো এই দুখন আপোনালোকে এণ্টক দেখাইছে ৰেড এণ্ড এইটো কি কালাৰ আছে গ্ৰে কালাৰ এই যিটো কাৰোবাক লাগে এই দুখন গ্লেমাৰ সুপাৰ স্প্লেণ্ডাৰ GLS সব দি আমি 55000 এই দুখন সেম প্ৰাইস ন এই দুখন প্ৰাইস আপোনাৰ অনলি 58000 এণ্টক দুখন কিমান মান চলিছে এণ্টক দুখন এনেকুৱা এখন চাগে 24000 চলিছে এখন অলপ চাগে বেছি চলিছে 32 চলিছে 32 চলিছে ন তো নেক্সট আমি কেইখনমান ৰয়েল এনফিল্ড আছে এইখন দেখাতে স্পেশাল মানে এই 1 লাখ টকাৰ কমত পাই যাব না এইবিলাক 1 লাখ টকাৰ তলতে আছে এইখিনি আপোনালোকে 1 লাখ টকাৰ তলত যদি হাতত বাজেট আছে তেনেহ'লে আপোনালোকে এই ল'ম বুলি ভাবিছে তো এই ল'ব পাৰিব এইবিলাক আছে 1 লাখ টকাৰ তলত আছে আপোনাৰ এখন দিদি আমি 95000 দি দিম 95000 টকাত পাই আছে আপোনালোকে BS4 নে 6 হয় BS4 হয় BS4 ৰ মডেল ন এখন BS4 হয় ক্লাসিক হয় এখন ইলেক্ট্ৰা আছিল এখন ক্লাসিক হয় এখন দি দিম আমি 95 দি দিম 90000 টকা 95 এইখন আপোনালোকৰ 95000 পাই যাব হেলমেট চেলমেট দি দিব না হেলমেট দি দিম পেট্ৰল দি দিম 1000 টকাৰ পেট্ৰল দি তো গাইস আপোনালোকে কি কম আজি তো নেক্সট এইখন কি আছে এখন ক্লাসিকে হয় 2019 ৰ মডেল হ'ব এখন ৰেড কালাৰৰ টেংকিড হয় তো এখন দিছো আমি 1,17,000 টকা 1,17,000 টকা তো আহিলে কিবা এটা চাই দিব না এইখন অনলি মোৰ সাবস্ক্ৰাইবাৰ তো নেক্সট এইখন পুৰা ব্ৰেন্ড নিউ কন্ডিশন একদম মজা কন্ডিশন আছে ব্ল্যাক কালাৰত 2020 BS6 ৰ মডেল হয় এখন দি আছো আমি 1,25,000 টকা 1,25,000 টকা এইখন যে ল'ব বুজে কিমান টকা গুটে লাগি আছে কিমান দিব লাগিব যদি হেৰি ফাইনান্সত লয় এখন 50,000 টকা দিলে আহি যাব তো 50,000 টকা দিয়ক আৰু এইখন লৈ যাওক তো দাদা ইয়াৰ প্ৰপোজিশনটো কৈ দিয়ক আৰু ফাইনান্সৰ সুবিধাটো কৈ দিয়ক ফাইনেন্স স্পেশালি মই কৈ দি আছো গোৱালপাৰা ধুবুৰী আৰু এইপিনে গোৱালপাৰা ধুবুৰী এইবিলাক জায়গা নহয় এইবিলাক জায়গা তারা ফোন কৰি লাভ নাই বহুতে গোৱালপাৰা মানুহে ফোন কৰি থাকে দাদা ফাইনেন্স হ'ব নেকি তো আগতে কৰিছো মই গোৱালপাৰা ধুবুৰী ফাইনেন্স নহয় আৰু আপোনাৰ আপাৰ আসামৰ যিবিলাক ডিস্ট্ৰিক্ট আছে যদি গুৱাহাটীত ৰেন্টেল এগ্ৰিমেন্ট দেখাব পাৰে তেতিয়া ফাইনেন্স হ'ব আদাৰৱাইজ নহয় আৰু সবকে ৰিকুৱেষ্ট এটাই থাকিল ৰাতি 8টাৰ পিছত যাতে ফোন নকৰে ৰাতি 8টা মানে ৰাতি কেতিয়াবা 12টা এটা করে ফোন দাদা গাড়ী তো ৰাতি 12টাত তো কোনো গাড়ী নিকিনেও মই গাড়ী ধৰা ডিলাৰত বন্ধ হৈ থাকিব তো ৰাতি ফোন কৰি লাভ নাই আৰু মই 8টাৰ আগত এটা কৰে ফোন আৰু মৰ্নিং কেতিয়াৰ পৰা মৰ্নিং 10টাৰ পিছত ফোন 10টাৰ পৰা নাই তো আৰু ইয়াৰে এড্ৰেছটো কৈ দিব এড্ৰেছটো যদি 6 মাইলৰ পৰা আহে এটা মানে ম্যাগজিন পৰে পাথৰগুৰি পাবই নালাগে ম্যাগজিন জিএমসি ওচৰত ডাষ্টবিন আছে তাৰে লগতে হয় সাইডত হয় আৰু যদি নাৰেঙ্গীৰ পৰা আহে পাথৰগুৰি পাৰ হৈ কিনে যদি ম্যাগজিনৰ বাছ অফিচ সেইটোৱে হয় তো দাদা ধুনীয়া কৰি গোটেই ডিটেইলছ খিনি কৈ দিলে এড্ৰেছ খিনি কৈ দিলে আৰু যিখিনি কথা কৈছে এইখিনি আপোনালোকে ধুনীয়া কৰি কল কৰি সুধিব পাৰিব কিন্তু ৰাতি 8টাৰ পিছত নহয় ন ৰাতি 8টাৰ পিছত নহয় কালেকশন ফুল এভেইলেবল কালেকশন আছে বৰ্তমান আপোনালোকে জলদি জলদি আহক স্ক্ৰিনশ্বট মাৰক